নমস্কাৰ 24 লাইভ চাৰুকাৰবে ধন্যবাদ আৰু লৈ আহিছো এই মুহূৰ্তৰ আনটা খবৰ এবাৰ দেশত বিজেপিৰ অধীনত কেৱল চলিছে কিনা বেচা দেশত এতিয়া চলিছে কেৱল মাত্ৰ কিনা বেচা আৰু ইয়াৰ বাবে এতিয়া ৰাইজৰ হৈছে বিভিন্ন ধৰণে সমস্যা আৰু দুই গুজৰাটীয়ে সম্পত্তি বেচিছে আৰু দুই গুজৰাটীয়ে সম্পত্তি কিনিছে বুলি কটাক্ষ কৰা দেখিবলৈ পোৱা গৈছে এতিয়া বিজেপি চৰকাৰক ৰাইজৰ দলৰ নেতা তথা বিধায়ক অখিল গগৈ আৰু এনেদৰে এতিয়া হৰফ হৈছে আৰু দুই গুজৰাটী বুলি কাৰ কথা উল্লেখ কৰিছে বিধায়ক গৰাকীয়ে জনাইছো এই মুহূৰ্তত খবিখে আমি জনাইছো এই মুহূৰ্তৰ আনটা খবৰ এবাৰ আজিৰ দিনত মানুহ হিচাপে জীয়াই থাকিব নোৱাৰে বুলি উল্লেখ কৰিছে বিধায়ক অখিল গগৈয়ে আৰু ইতিমধ্যে তেওঁ দেশৰ সংবিধানক বিজেপিয়ে আক্ৰমণ কৰিছে বুলিও উল্লেখ কৰিছে এটো দেশৰ সংবিধানখন বিজেপি আক্ৰমণ কৰাৰ কথা উল্লেখ কৰিছে সামাজিক গাঁথনি বিজেপি দলে ভাঙি পেলাইছে অসমৰ তথা ৰাইজৰ যি সামাজিক গাঁথনি হেয়া বিজেপি দলে ভাঙি পেলাইছে দেশত বৰ্তমান দুই গুজৰাটীয়ে সম্পত্তি বেচিছে আৰু দুই গুজৰাটীয়ে সম্পত্তি কিনিছে বুলি মন্তব্য কৰিছে বিধায়ক গৰাকীয়ে আৰু এনেদৰে এতিয়া বিজেপি চৰকাৰক কটাক্ষ কৰা দেখিবলৈ পোৱা গৈছে বিধায়ক অখিল গগৈ দুই গুজৰাটী বুলি প্ৰথমে তেওঁ দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু গৃহমন্ত্ৰী অমিত শাহৰ কথা উল্লেখ কৰিছে কিয়নো কেন্দ্ৰৰ প্ৰধানমন্ত্ৰী আৰু গৃহমন্ত্ৰী গৰাকীয়ে দেশৰ যি মুখ্য সম্পত্তি সেই সম্পত্তিসমূহ ইতিমধ্যে এফালৰ পৰা ব্যক্তিগত খণ্ডত তেওঁলোকে বিক্ৰী কৰি দিছে আৰু আন দুই গুজৰাটী গৌতম আদানী আৰু যি মুকেশ আম্বানী সেই আম্বানীয়ে তেওঁলোকে দেশৰ যি সম্পত্তি সেই সম্পত্তিসমূহ ক্ৰয় কৰিছে বুলি উল্লেখ কৰিছে আৰু ইয়াৰ লগে লগে দেশৰ যিসমূহ মুখ্য সম্পত্তি বিক্ৰী হৈছে তাৰ অন্তৰালত অসমৰ যিসমূহ সম্পত্তি আছে অসমৰ সেইসমূহ সম্পত্তি এতিয়া তেনেদৰে ব্যক্তিগত খণ্ডলৈ দিয়া হৈছে বুলি উল্লেখ কৰিছে ব্যক্তিগত খণ্ডত বিক্ৰী কৰাৰ পৰিকল্পনা কৰি আছে চৰকাৰে আৰু বহু দেশৰ সামগ্ৰী ইতিমধ্যে বিক্ৰী কৰা হৈছে আৰু ইয়াৰ বাবে এতিয়া যি সামাজিক গাঁথনি আছিল সেই সামাজিক গাঁথনি ভাঙিছে আৰু সামাজিক গাঁথনি হৈছে যথেষ্ট দুৰ্বল বৰ্তমান সময়ত মানুহ হিচাপে জীয়াই থাকিব নোৱাৰা এক অৱস্থাৰ সৃষ্টি হৈছে কিয়নো দেশৰ এফালে যদি কৰ ব্যৱস্থা আনফালে যি খাদ্যৰ অচলাৱস্থা বা যি ধৰণে মূল্য বৃদ্ধি হৈছে সেই মূল্য বৃদ্ধিৰ কথা উল্লেখ কৰিছে বিধায়ক অখিল গগৈ আৰু ইয়াৰ মাজতে সাধাৰণ যিসকল ৰাইজ সাধাৰণ যিসকল জনতা তেওঁলোকে মানুহ হিচাপে জীয়াই থাকিব নোৱাৰা এক অৱস্থাৰ সৃষ্টি হৈছে আৰু দেশৰ সংবিধানক বিজেপি আক্ৰমণ কৰিছে বুলিও তেওঁ উল্লেখ কৰা দেখিবলৈ পোৱা গৈছে আৰু ইয়াৰ বাবে এতিয়া অনাগত সময়ত বিজেপিক পৰাভূত কৰাটো হৈছে আমাৰ দায়িত্ব বুলি তেওঁ উল্লেখ কৰা দেখিবলৈ পোৱা গৈছে কিয়নো ইতিমধ্যে যেহেতু দেশৰ চৰকাৰখনে যদি ৰাইজৰ ওপৰত এনেদৰে বিভিন্ন ধৰণৰ বুজা জাপি দিয়ে তেনেহলে দেশৰ ৰাইজে কেনেদৰে তেওঁলোকে বাস কৰিব বুলি তেওঁ কটাক্ষ কৰা দেখিবলৈ পোৱা গৈছে উল্লেখ কৰা দেখিবলৈ পোৱা গৈছে কিয়নো বিজেপি চৰকাৰৰ দিনত এনে ধৰণৰ কেইবাটাও এতিয়া কাণ্ড দেখিবলৈ পোৱা গৈছে বা ঘটনা দেখিবলৈ পোৱা গৈছে যিসমূহত চৰকাৰে নিজৰ ধৰণেৰে তেওঁলোকে চলাব বিচাৰিছে বা আন কোনো বিৰোধীৰ কথা তেওঁলোকে নুশুনে নিজৰ ফালৰ পৰাই তেওঁলোকে সকলো কাম কৰিছে আৰু ইয়াৰ ফলত সামাজিক যি আন্তঃগাঁথনি আছিল সেই সামাজিক আন্তঃগাঁথনি যথেষ্ট পৰিমাণে দুৰ্বল হৈছে বৰ্তমান সময়ত নিবনুৱা সমস্যা যথেষ্ট পৰিমাণে বৃদ্ধি পাইছে আৰু তাৰ মাজতে এতিয়া ব্যক্তিগত খণ্ডলৈ দেশৰ যিসমূহ মুখ্য সম্পত্তি আছিল সেই সম্পত্তিসমূহ ইতিমধ্যে এফালৰ পৰা চৰকাৰে ব্যক্তিগত খণ্ডৰ হাতলৈ ঠেলি দিছে আৰু ইয়াৰ বাবে এতিয়া বিভিন্ন ধৰণে বস্তুৰ যি দৰ সেই দৰ যথেষ্ট পৰিমাণে বৃদ্ধি পাইছে আন সামগ্ৰীসমূহৰ দাম যথেষ্ট পৰিমাণে বৃদ্ধি পাইছে আৰু ইয়াৰ লগতে খাদ্য সামগ্ৰী যদি কথা উল্লেখ কৰোঁ তেনেহলে খাদ্য সামগ্ৰীৰ কথা বিভিন্ন সময়ত প্ৰতিটো মাহতে যথেষ্ট পৰিমাণে বৃদ্ধি পোৱা দেখিবলৈ পোৱা গৈছে আৰু কণীৰ দামৰ পৰাই আৰম্ভ কৰি আলু পিয়াজৰ দামৰ পৰাই আৰম্ভ কৰি আন যিসমূহ সামগ্ৰী আছে সেই সামগ্ৰীসমূহৰ দাম যথেষ্ট পৰিমাণে বৃদ্ধি পাইছে বুলি উল্লেখ কৰিছে এতিয়া বিধায়ক অখিল গগৈ আৰু ইয়াৰ বাবে এতিয়া সাধাৰণ ৰাইজৰ মাজত অচলাৱস্থাৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে দেশৰ সংবিধানখনক বিজেপি আক্ৰমণ কৰিছে দেশৰ সংবিধানখনক আক্ৰমণ কৰি তেওঁলোকে গণতন্ত্ৰ মুখাৰি পেলাইছে আৰু গণতন্ত্ৰৰ বাহিৰত গৈ তেওঁলোকে বিভিন্ন ধৰণৰ কাম কৰিছে আৰু যাৰ বাবে আজিৰ দিনৰ মানুহ হিচাপে জীয়াই থাকিব নোৱাৰা অৱস্থাৰ সৃষ্টি হৈছে বুলি এতিয়া বিজেপি চৰকাৰক কটাক্ষ কৰিছে আৰু তাৰ মাজতে দুই গুজৰাটীৰ কথা উল্লেখ কৰি দেশৰ প্ৰধানমন্ত্ৰী আৰু গৃহমন্ত্ৰী অমিত শাহৰ কথা উল্লেখ কৰাও দেখিবলৈ পোৱা গৈছে তেওঁলোক দুজনে দেশৰ মুখ্য সম্পত্তিসমূহ বিক্ৰী কৰিছে আৰু যি সম্পত্তিসমূহ কেৱল ক্ৰয় কৰিছে গৌতম আদানী আৰু মুকেশ আম্বানী আৰু এই মুহূৰ্তত আমাৰ হাতত বিধায়ক অখিল গগৈ কিছু মন্তব্য আছে সেই মন্তব্য আমি আপোনালোকক শুনাই এবাৰ 2026 চনত আমি বিজেপি খৰুৱাবৰ কাৰণে ৰাইজৰ দলে যথেষ্ট সংখ্যক ডাঙৰ ৰোল প্লে কৰিব লাগিব এবাৰ আমি একদম খুব ষ্ট্ৰেটেজিক্যালি নিৰ্বাচন খেলি আমি বিজেপিক খৰুৱাব লাগিব আৰু বিজেপিক যদি খৰুৱাব নোৱাৰো তেতিয়াহলে আমাৰ দেশৰ মানুহৰ অৱস্থা ইয়াতকৈ বেছি ভয়াবহ হ'ব আজিৰ দিনটোত মানুহ হিচাপে জীয়াই থাকিব নোৱাৰে
মানুহ কেৱল হিন্দু মুছলমান খ্ৰীষ্টান হিচাপে জীয়াই থাকিব পাৰে আমাৰ সোশ্যাল ফেব্ৰিক আমাৰ সামাজিক গাঁথনিটো বিজেপিয়ে ভাঙি পেলাইছে নাম্বাৰ 1 নাম্বাৰ 2 যে আমাৰ দেশৰ সংবিধানখনকে বিজেপিয়ে আক্ৰমণ কৰি আছে 2 নাম্বাৰ 3 আমাৰ দেশৰ সকলো সম্পদ এফালৰ পৰা বিজেপিয়ে বিক্ৰী কৰি আছে 4 জন গুজৰাটী মানুহ দুজনে বিক্ৰী কৰিছে প্ৰধানমন্ত্ৰী আৰু গৃহমন্ত্ৰী আৰু দুজনে কিনিছে আদানী আৰু আম্বানী দেশৰ অৰ্থনীতি আজিকালি এতিয়া হেতুৱে মূলত দুজন গুজৰাটীয়ে কিনিছে আৰু দুজন গুজৰাটীয়ে বিক্ৰী কৰিছে নৰেন্দ্ৰ মোদী আৰু অমিত শাহে বিক্ৰী কৰিছে আৰু আদানী কি আদানী গৌতম আদানী আৰু আম্বানী মুকেশ আম্বানী এই দুজনে কেৱল কিনিছে আমাৰ এয়াৰপৰ্টৰ নিচিনা বস্তুবিলাক আদানীক দি দিলে আমাৰ গোটেই তেল খাতবিলাক এফালৰ পৰা ব্যক্তিগত কোম্পানীবিলাকক দি দিছে আপাৰ আছামৰ সব তেল খাত আনকি ৰেল পৰ্যন্ত এতিয়া বিক্ৰী কৰিবৰ কাৰণে সিদ্ধান্ত হৈছে ৰেল আলি ৰেল ষ্টেচন ৰেল এখন ৰেল এইবিলাক পৰ্যন্ত বিক্ৰী কৰিবলৈ সিদ্ধান্ত হৈছে মুঠতে আমাৰ দেশৰ সকলো সম্পদ মাত্ৰ কেইটামান কৰ্পৰেট গোষ্ঠীৰ হাতত দি দিছে আমাৰ যিমান ব্যৱসায়ী আছে সবকে সংকটত পেলাই আমেৰিকাৰ আটাইতকৈ ধনী মানুহ এজন আমাজন কোম্পানীৰ মালিকৰ হাতত গোটেই অনলাইন ব্যৱসায় আৰু চীনৰ আটাইতকৈ ধনী কোম্পানী কি কয় ফ্লিপকাৰ্টৰ হাতত সম্পূৰ্ণৰূপে আমাৰ গোটেই বজাৰখন দি দিছে তাৰ ফলস্বৰূপে কি হৈছে আমাৰ যিমানবিলাক ব্যৱসায়ী আছে তেওঁলোকৰ মাজলৈ সংকট নামি আহিছে এটো হল বিজেপি তদুপৰি আমি দেখিবলৈ পাইছো যে বিজেপি চৰকাৰৰ দিনত আটাইতকৈ ভয়ংকৰভাৱে জনগণৰ ওপৰত দুটা ঘটনা ঘটিছে এটা হল ট্যাক্স টেৰৰিজম কৰ সন্ত্ৰাস সাংঘাতিক ধৰণে কৰেৰে সকলোকে গাঠিবস্ত কৰি তুলিছে একদম মানুহক ধ্বংস কৰি দিছে আৰু আনটো হল বস্তুৰ অস্বাভাৱিক মূল্য বৃদ্ধি সেইটো ঔষধে কক সেইটো নিমখে কক সেইটো কণীৰ মানে মুৰ্গীৰ ডিমে কক কণী কুকুৰাৰ কণীয়ে কক বা সেইটো গেছ সিলিন্ডাৰে কক সেইটো মিঠাতেলে কক অথবা সেইটো আপুনি মসুৰ দালিয়ে কক প্ৰত্যেকটো বস্তুৰ দাম এই বিজেপি চৰকাৰৰ দিনত ইমান বাঢ়িছে যে জনগণ এতিয়া চলি থকাটো সম্ভৱপৰ নহয় জনগণৰ মাজত বিদ্ৰোহ নহবৰ কাৰণে আৰু যেনে তেনে জীয়াই ৰাখিবৰ কাৰণে তেওঁলোকে কি কৰিবলগীয়া হৈছে হিতাধিকাৰী আঁচনিবিলাক দিবলগীয়া হৈছে আজি অসমৰ অৰ্থনীতি কিমান ধ্বংসপ্ৰাপ্ত আপোনালোকে মাত্ৰ মই এটা উদাহৰণ দিলে গম পাই যাব এবাৰ 31 মাৰ্চৰ আগত 8,000 কোটি টকা পিডব্লিউডি ডিপাৰ্টমেণ্টে ঠিকাদাৰক দিবলগীয়া আছিল 31 মাৰ্চৰ আগত মুখ্যমন্ত্ৰীয়ে ক'লে যে ইয়াৰ 15% আমি দিম কিন্তু বিত্ত বিভাগে দিব পাৰিলে মাত্ৰ 7% তাৰমানে 8,000 কোটি টকাৰ ভিতৰত 8,000 কোটি টকাৰ ভিতৰত মাত্ৰ 560 কোটি টকাহে দিব পাৰিলে